তেখেতৰ লগত আমাৰ ওচৰৰে মোৰ লগৰ এজন বন্ধুৰ লগত মোৰ লগত গৈছিল মোৰ লগত মাই ৰিচাৰ্জৰ কথা পাতিছিল আৰু মই সেইদিনাখনে মাই ৰিচাৰ্জ আইডি এটা বনাইছিলোঁ তেখেতৰ হতুৱাই তেতিয়া মই বিশেষ মাই ৰিচাৰ্জৰ ওপৰত আস্থা নাছিলে মই এনে বেলেগ এটা ডিপাৰ্টমেণ্টত কাম কৰোঁ মানে মই বেপাৰ বাণিজ্যত বিশ্বাস কৰোঁ সৰুৰ পৰাই মই ক্লাছ 9ৰ পৰা বেপাৰ বাণিজ্য কৰিছিলোঁ মই নিজে পঢ়া শুনাও কৰিছিলোঁ আৰু বেপাৰ বাণিজ্যও কৰিছিলোঁ আৰু আপোনালোকৰ আশীৰ্বাদত ভাল এটা ইনকমো কৰি আছিলোঁ মই তাৰপিছতে মাই ৰিচাৰ্জ যেতিয়া মোৰ ওচৰলৈ লৈ আহিছিল মই তেতিয়া কম্পেয়াৰ কৰি চাইছিলোঁ যে যিটো মই ব্যৱসায় কৰোঁ মোৰ ডাম্পাৰ ট্ৰেক্টৰ হিল বালি এইবিলাক কাৰবাৰ কৰোঁ হাৰ্ডৱেৰ দোকান এখনো আছে তো যেতিয়া মোৰ ওচৰলৈ লৈ গ'ল তেতিয়া মই কম্পেয়াৰ কৰিলোঁ যে মাই ৰিচাৰ্জ কৰিলে কি লাভ হ'ব আৰু বেপাৰ বাণিজ্য কৰিলে কি লাভ হ'ব যেহেতু মই বেপাৰ এতিয়াও কৰিয়ে আছোঁ আজিলৈকেতো বেপাৰ চলি আছে কিন্তু নিজে যেতিয়া মই বেপাৰ কৰিছিলোঁ তেতিয়া কি হয় মই নিজে নিজে কাম কৰিব লাগে ৰাতিপুৱা 6টা বজাৰ পৰা গধূলি 8টা 9টা 10টা বজালৈকে কেতিয়াবা বোলে ডাম্পাৰ ফচি গ'ল তাৰ ৰাতি 12টা 1টা বজালৈকে তাত গৈ ফচি থাকোঁ মানুহ আকৌ লগত লৈ যাব লাগে তাত কেতিয়াবা কেৰেং লৈ যাব লাগে কেতিয়াবা জেচিবি লৈ যাব লাগে এদিন ডাম্পাৰ মোৰ এনেকৈ পিছফালৰ পৰা খুন্দা মাৰি মানুহ মৰিও গৈছে সেইবিলাক কেছ মোকদ্দমা চলিও আছে তো এনেকুৱা ধৰণৰ কিছুমান কম্পেয়াৰ কৰিলোঁ যে মাই ৰিচাৰ্জ কৰিলে কি লাভ হ'ব তো মাই ৰিচাৰ্জ কৰিলে আপোনাৰ মই নিজে এদিনত যিমান কাম কৰিম যে এদিনত মই 8 ঘণ্টা কাম কৰিম তো যদি মাই ৰিচাৰ্জ কাম কৰোঁ তেতিয়া ইয়াত কি হয় মেন পাৱাৰ আছে আপোনাৰ টাইমটো কম্পাউণ্ডিং কৰিব পাৰি টাইম বঢ়াব পাৰি এদিনত আমি কেই ঘণ্টা বুলি জানো বাৰু এদিনত 24 ঘণ্টাৰ খুব বেছি যোনে কাম কৰে সি 8 ঘণ্টাৰ ওপৰত কাম কৰিব নোৱাৰে বা খুব বেছি কৰিলে 10 ঘণ্টা কাম কৰিব পাৰে কিন্তু মাই ৰিচাৰ্জ এনেকুৱা এটা প্লেটফৰ্ম যিটোত আপুনি 100 ঘণ্টাৰ ওপৰত কাম কৰিব পাৰে নিজে আৰু সেই চিষ্টেমটো মই বুজিছিলোঁ যে আমি আজিকালি আমাৰ কি হৈছে বয়সবিলাক কমি আহি আছে আমি খুব বেছি 50-60 বছৰ আয়ু পাওঁ তো গতিকে আমি যেতিয়া তাতকৈ বেছি যেতিয়া আমাৰ সপোন থাকিব তাতকৈ যেতিয়া বেছিকৈ আমি আৰ্নিং কৰিব লাগিব তেতিয়া আমি সময়টো বঢ়াব লাগিব আৰু সময়টো বঢ়াব পৰা এটা চিষ্টেম দিছে মিষ্টাৰ অশোক কুমাৰ ৰিচাৰ্জ তেখেতলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ যে ইমান মহান এটা চিষ্টেম বনাই দিছে আৰু এই চিষ্টেমটো লৈ মোৰ গুৰু মিষ্টাৰ আবু শৰ্মা ছাৰ মোৰ ঘৰলৈ গৈছিল তেখেতলৈকো মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এই চিষ্টেমত কাম কৰিলে কেনেকৈ লাখ টকাৰ ওপৰত ইনকম কৰিব পাৰে এই চিষ্টেমটো দেখাই দিলে মোৰ ভৱেশ ডেকা ছাৰ আমাৰ চিনিয়ৰ তেখেতলৈকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এই চিষ্টেমটো জনাবৰ কাৰণে আৰু সুদূৰ কলিকতা বা বাৰে আমাৰ বাসুদেৱ ছাৰ আমাৰ ওচৰলৈ আহিছিলে বাৰে আমাক মানে তাগিদা কৰিছে তো আমি মাই ৰিচাৰ্জত কাম কৰিলে কেনেকৈ ছাকচেছ হ'ব পাৰি এই টিপটো দিবৰ কাৰণে তেওঁ 4-5 বাৰ 6 বাৰলৈকে আমাৰ লখিমপুৰত আহিছে তো অন্তৰৰ পৰা ছাৰৰ কাৰণে মোৰ আজি ধন্যবাদ